মানে সব ৰেডি হৈ আছে ইয়াতে ওলাই আৰু এতিয়া আমি পিকনিকলৈ যাওঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ নতুন এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমাৰো ভাল। মানে দেখিছে ধুনীয়াকৈ সাজি কাচি আমি দুইজনী ওলাই আহিছোঁ, বাই ভনী। আৰু এয়া বা হয় জেঠাই ছোৱালী। আৰু ক'লৈ যাওঁ সকলোখিনি কথা কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইফালে ধুনীয়াকৈ দেখিছেনে গামলা আৰু কটাহী লৈ আছোঁ। মানে আমি 3-4টা ফেমিলি মিলি মানে ওচৰতে নদীতে অকণমান মানে পিকনিক খাম বুলি ওলাইছোঁ আৰু ক'ত কি খাওঁ আপোনালোকক সকলোখিনি দেখুৱাম আৰু গৈ থাকোঁ ব'লক এতিয়া। আমি চব আহি পাই গ'লোহি, গোটেইখিনি মানে চব ৰেডি হৈ আছে ইয়াতে ওলাই আৰু এতিয়া আমি পিকনিকলৈ যাওঁ। ফাইনেলি আমি আহি নদী পাৰ পাই গ'লোঁ। আহি পাই মানে হাতে কামে লাগিছোঁ আৰু দেখিছেনে চব কামত ব্যস্ত হৈ গ'ল। আৰু যিহেতু আমি প্ৰতি বছৰে এখন নদী পাৰতে খাওঁ, মানে গোটেইখিনি মিলি, মানে ঘৰৰ ফেমিলিখিনি মিলি। আৰু সঁচাকৈ বহুত বেছি ভাল লাগে। কামৰ মাজতে একাপ চাহ খাই ল'লোঁ আমি। আৰু এইফালে দেখিছেনে ডিমৰ চব্জি উতলি আছে, কাৰণ মাছ মাংসটো নাই আৰু নিৰামিষে এনেকৈ। আৰু এইফালে খোৱা বোৱা টাইম হৈ গ'ল যিহেতু, আৰু ভাবিলোঁ ভিডিঅ'টো আপোনালোকতো শ্বেয়াৰ কৰোঁ। আজি যদি ভিডিঅ'টো চাই ভাল লাইক কমেণ্ট কৰিব, লগতে মোৰ পেজটো ফ'ল' কৰি দিব আৰু উৰুমি MS ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।